নমস্কাৰ বন্ধুসকল মানুহে কিদৰে প্ৰাকৃতিকভাৱে অৰ্থাৎ দৰৱবিহীনভাৱে সুস্থ হৈ থাকিব পাৰে হেয়া হৈছে আমাৰ চেনেলৰ উদ্দেশ্য। আচলতে সুস্থ পৰিৱেশত সঠিক জীৱনশৈলী গ্ৰহণ কৰিব পাৰিলেহে মানুহে সুস্থ হৈ থকাটো সম্ভৱ। সঠিক জীৱনশৈলীৰ মূল অংশটোই হৈছে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰাটো। আমাৰ সুস্বাস্থ্যৰ বাবে যিবোৰ পুষ্টিদ্ৰব্যৰ প্ৰয়োজন আমি গ্ৰহণ কৰা খাদ্যত যাতে সেই পুষ্টিদ্ৰব্যবোৰ সঠিক মাত্ৰাত থাকে বা সুষমভাৱে থাকে হেয়াই হৈছে আমাৰ খাদ্য গ্ৰহণৰ আচলতে মূল উদ্দেশ্য হোৱা উচিত। আজি আমি ৰঙালাওৰ গুটিৰ পুষ্টি উপকাৰিতা সম্পৰ্কে কথা পাতিম। আমাৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় কেইবাবিধো পুষ্টি উপাদান এই ৰঙালাওৰ গুটিত পোৱা যায়। দেখাত ৰঙালাওৰ গুটি এবিধ অতি সাধাৰণ খাদ্যবস্তু। আমি বজাৰৰ পৰা ৰঙালাও কিনি আনি ৰঙালাওটো আমি তৰকাৰী বনাই খাওঁ, কিন্তু গুটিখিনিৰ প্ৰতি আমাৰ একো গুৰুত্ব নিদিওঁ, গুটিখিনি আমি পেলাই দিওঁ। আচলতে ৰঙালাওটোতকৈও ৰঙালাওৰ গুটিতে বেছি পুষ্টিদ্ৰব্য পোৱা যায়। ৰঙালাওৰ গুটিত পোৱা পুষ্টিদ্ৰব্যসমূহ হৈছে প্ৰটিন, ফাইবাৰ, মেগনেছিয়াম, জিংক, ভৰপূৰ মাত্ৰাত এণ্টিঅক্সিডেণ্ট। গতিকে এই পুষ্টি উপাদানসমূহে আমাক বিভিন্ন ৰোগৰ পৰা বচাই ৰাখিব পাৰে আৰু আমাক সুস্থ কৰি ৰখাত সহায় কৰে। গতিকে বন্ধুসকল আজি আমি ৰঙালাওৰ গুটিৰ এই পুষ্টি উপাদানসমূহে কি ৰোগৰ পৰা কিদৰে বচাই ৰাখিব পাৰে সেই বিষয়ে আজি কথা পাতিম। যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পায় তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলিও আশা কৰিলোঁ। ৰঙালাওৰ গুটিৰ ১ নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে ৰঙালাওৰ গুটি খালে আচলতে হজম শক্তি বৃদ্ধি হয়, কিয়নো ৰঙালাওৰ গুটিত যথেষ্ট পৰিমাণে ফাইবাৰ থাকে। এই ফাইবাৰযুক্ত হোৱাৰ বাবে ৰঙালাওৰ গুটি নিয়মিতভাৱে খালে হজম শক্তি বৃদ্ধি হয় আৰু হজম শক্তি বৃদ্ধি হোৱাৰ ফলত পেটৰ যিকোনো সমস্যা যেনে কনষ্টিপেশ্যনৰ সমস্যা, বিভিন্ন ধৰণৰ গেষ্ট্ৰাইটিছৰ সমস্যা, এনেধৰণৰ সমস্যাবোৰ ভাল হৈ যায়। গতিকে ৰঙালাওৰ গুটিত থকা এই ফাইবাৰে আচলতে আমাৰ হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে আৰু আমাৰ পেটৰ ভিতৰত থকা যিবোৰ প্ৰ'বায়'টিক অৰ্থাৎ ভাল বেক্টেৰিয়া, সেই ভাল বেক্টেৰিয়াবোৰো আচলতে বৰ্তি থকাত ৰঙালাওৰ গুটিয়ে সহায় কৰে। গতিকে যিসকল লোকৰ গেষ্ট্ৰাইটিছৰ সমস্যা বা কনষ্টিপেশ্যনৰ নিচিনা সমস্যাত ভুগি থাকে তেওঁলোকে এই ৰঙালাওৰ গুটি নিয়মিতভাৱে খাব লাগে। খালে এনেধৰণৰ সমস্যাবোৰ অতি সহজে ভাল হৈ যায়, বা যিসকলৰ এনে সমস্যা নাইও তেওঁলোকেও যদি ৰঙালাওৰ গুটি নিয়মিতভাৱে খায় তেনেহ'লে তেওঁলোকৰ এনেধৰণৰ গেষ্ট্ৰাইটিছৰ সমস্যা বা কনষ্টিপেশ্যনৰ সমস্যা নহয়। ৰঙালাওৰ গুটিৰ ২ নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে ৰঙালাওৰ গুটি নিয়মিতভাৱে খালে কলেষ্ট্ৰলৰ সমস্যা ভাল হৈ যায়। আচলতে ৰঙালাওৰ গুটিত মেগনেছিয়াম নামৰ এবিধ উপাদান থাকে। এই মেগনেছিয়ামে তেজৰ কলেষ্ট্ৰল নিয়ন্ত্ৰণত সহায় কৰে। আচলতে আমাৰ তেজত যিটো LDL অৰ্থাৎ বেয়া কলেষ্ট্ৰল থাকে, ৰঙালাওৰ গুটিত থকা এই মেগনেছিয়ামে এই বেয়া কলেষ্ট্ৰলটোৰ পৰিমাণ হ্ৰাস কৰাত সহায় কৰে আৰু যিটো ভাল কলেষ্ট্ৰল অৰ্থাৎ HDL, সেই HDLৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে। গতিকে তেজত যেতিয়া HDL বৃদ্ধি হৈ থাকে বা LDL কমি থাকে তেতিয়া আচলতে হাৰ্টৰ স্বাস্থ্যও ভালে থাকে, যিহেতু কলেষ্ট্ৰলৰ লগত হাৰ্টৰ স্বাস্থ্যৰ এটা সম্পৰ্ক থাকে। লগতে যেতিয়া হাৰ্টৰ স্বাস্থ্যও ভালে থাকে বা কলেষ্ট্ৰলৰ পৰিমাণো সঠিকভাৱে থাকে তেতিয়া আচলতে ৰক্তচাপো সঠিকভাৱে থাকে। অৰ্থাৎ ৰঙালাওৰ গুটিত থকা এই মেগনেছিয়ামে কলেষ্ট্ৰলৰ সমস্যা, উচ্চ ৰক্তচাপৰ সমস্যা বা হাৰ্টৰ যিকোনো সমস্যা আচলতে নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। ৰঙালাওৰ গুটিৰ ৩ নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে ৰঙালাওৰ গুটিত চেৰ'টেনিন আৰু ট্ৰিপ্ট'ফেন নামৰ দুবিধ উপাদান থাকে। এই দুবিধ উপাদানে আচলতে আমাৰ মেণ্টেল হেল্থ ইম্প্ৰুভ কৰে আৰু এই উপাদানবিধে আমাৰ টোপনিত সহায় কৰে। যিসকল মানুহে টোপনিৰ সমস্যাত ভুগি থাকে তেওঁলোকে যদি ৰঙালাওৰ গুটি নিয়মিতভাৱে খায় তেনেহ'লে তেওঁলোকৰ এই টোপনিৰ সমস্যা ভাল হয় আৰু লগতে মেণ্টেল হেল্থ ইম্প্ৰুভ হয়। ৰঙালাওৰ গুটিৰ ৪ নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে ৰঙালাওৰ গুটি নিয়মিতভাৱে খালে আচলতে আমাৰ ইমিউনিটি অতি ষ্ট্ৰং হৈ পৰে, কিয়নো ৰঙালাওৰ গুটিত যথেষ্ট পৰিমাণে জিংক থাকে আৰু আমাৰ যিহেতু ইমিউনিটি ষ্ট্ৰং হৈ থকাৰ বাবে জিংকৰ প্ৰয়োজন, গতিকে ৰঙালাওৰ গুটিত থকা এই জিংকে আমাক ইমিউনিটি বুষ্ট কৰাত সহায় কৰে। গতিকে ৰঙালাওৰ গুটি নিয়মিতভাৱে সেৱন কৰিলে আমি বিভিন্ন ৰোগৰ পৰা, বিশেষকৈ আমি বিভিন্ন সংক্ৰামক ৰোগৰ পৰা আমি হাত সাৰি থকাটো সম্ভৱ। ৰঙালাওৰ গুটি নিয়মিতভাৱে খোৱাটো ডায়েবেটিছ ৰোগীসকলৰ বাবেও অতি ভাল, কিয়নো
ৰঙালাওৰ গুটিত যিবোৰ উপাদান থাকে বিশেষকৈ প্ৰটিন বা ফেট এই উপাদানবোৰ ডায়েবেটিছ ৰোগীৰ বাবে অতি ভাল যাৰ বাবে ৰঙালাওৰ গুটি যদি ডায়েবেটিছ ৰোগীয়ে নিয়মিতভাৱে খায় তেনেহ'লে ডায়েবেটিছ ৰোগীৰ এই ব্লাড চুগাৰ লেভেল সদায় নিয়ন্ত্ৰণত থাকে বা আপ ডাউন হৈ নাথাকে সেইবাবে ডায়েবেটিছ ৰোগীসকলেও নিয়মিতভাৱে ৰঙালাওৰ গুটি সেৱন কৰাটো ভাল ৰঙালাওৰ গুটিত যেহেতু ভৰপূৰ মাত্ৰাত এণ্টিঅক্সিডেণ্ট পোৱা যায় গতিকে ৰঙালাওৰ গুটি সেৱন কৰিলে আমাৰ শৰীৰত ফ্ৰী ৰেডিকেলৰ যিবোৰ কুপ্ৰভাৱ পৰে সেই কুপ্ৰভাৱবোৰ ৰঙালাওৰ গুটিত থকা এই এণ্টিঅক্সিডেণ্টে অতি সহজে প্ৰতিহত কৰিব পাৰে যাৰ বাবে আমি বিভিন্ন ৰোগ ব্যাধিৰ পৰা হাত সাৰি থকাটো সম্ভৱ হৈ পৰে ইয়াৰ উপৰি আমাৰ ছালৰ কিছুমান সমস্যাও আমাৰ প্ৰতিৰোধ হৈ থাকে যেনে ছালৰ কিছুমান সমস্যা যেনে ছালত ব্ৰণ উঠা বা ছালখন খহটা হৈ যোৱা বা ছালখনত সোনকালে বলি ৰেখা পৰা বা বয়সৰ চাপ পৰা এনে ধৰণৰ ছালৰ সমস্যাবোৰো ৰঙালাওৰ গুটিত থকা এই এণ্টিঅক্সিডেণ্টে আচলতে প্ৰতিহত কৰিব পাৰে সেইবাবে ৰঙালাওৰ গুটি নিয়মিতভাৱে খালে আমি বিভিন্ন প্ৰকাৰে আমি সুস্বাস্থ্য লাভ কৰাত সহায় কৰে লগতে ক'ব পাৰি যে ৰঙালাওৰ গুটি নিয়মিতভাৱে সেৱন কৰিলে আচলতে আমাৰ মনৰ পৰা এংজাইটি অতি সহজে দূৰ হয় যেহেতু ৰঙালাওৰ গুটিত থকা উপাদানে আমাৰ মেণ্টেল হেল্থ ইম্প্ৰুভ কৰাত সহায় কৰে এইবাৰ আমি কথা পাতিম ৰঙালাওৰ গুটি খোৱাৰ পদ্ধতি বা নিয়ম সম্পৰ্কে বজাৰৰ পৰা আমি যেতিয়া ৰঙালাওটো আনো আৰু তৰকাৰী বনোৱাৰ বাবে কাটো তেতিয়া ভিতৰৰ পৰা গুটিখিনি ওলাই যায় গুটিখিনি প্ৰথমে ভালদৰে ধুই ল'ব লাগে ধুই লৈ এখন কাগজত বা এটা পাত্ৰত শুকুৱাই ল'ব লাগে শুকুৱাই লোৱাৰ পাছত ৰঙালাওৰ গুটিখিনি কেৰাহীত 2 মিনিট বা 3 মিনিটৰ কাৰণে ভাজি ল'ব লাগে ভজা হোৱাৰ পাছত এটা পাত্ৰত থৈ দিব লাগে আৰু সেই পাত্ৰৰ পৰা দৈনিক এচামুচকৈ নাস্তা হিচাপে ব্যৱহাৰ কৰিব লাগে আমি যেনে চাহৰ লগত বিস্কুট নাস্তা হিচাপে খাওঁ ঠিক তেনেদৰে ৰঙালাওৰ গুটিও দৈনিক এচামুচকৈ নাস্তা হিচাপে খাব লাগে আৰু ৰঙালাওৰ গুটি আচলতে বাদামৰ নিচিনা লাগে গতিকে আমি নাস্তা হিচাপে নাখাই আমি এনেও গলিয়াই হ'লেও আমি ৰঙালাওৰ গুটি খাব পাৰোঁ আৰু অৱশ্যে এটা কথা এটা ৰঙালাওৰ ভিতৰত বৰ বেছি গুটি নাথাকে আমি বজাৰৰ পৰা ৰঙালাওৰ গুটি কিনি আনিও খাব পাৰোঁ বজাৰত আজিকালি যিকোনো গ্ৰচাৰীতে ৰঙালাওৰ গুটি কিনিবলৈ পোৱা যায় অৱশ্যে নিমখ নিদিয়া ৰঙালাওৰ গুটিটোহে কিনি আনিব লাগে আৰু বজাৰৰ পৰা কিনি অনাৰ পাছত অকণমানভাৱে গৰম কৰি পাত্ৰ এটাত থৈ দিব লাগে আৰু দৈনিক নাস্তা হিচাপে এচামুচকৈ ৰঙালাওৰ গুটি খাব লাগে বন্ধুসকল ৰঙালাওৰ গুটিৰ পুষ্টি উপকাৰিতা সম্পৰ্কে শুনিলে যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো আপোনালোকে নিশ্চয়কৈ শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ ধন্যবাদ